চাওক যোৱা কেইদিনমানত আপোনালোকে দেখিছে যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নকবলগীয়া কথা কৈছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। চাওক যোৱা কেইদিনমানত আপোনালোকে দেখিছে যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নকবলগীয়া কথা কৈছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। চাওক যোৱা কেইদিনমানত আপোনালোকে দেখিছে যে অখিল গগৈয়ে যি ধৰণে মিয়া মানুহৰ মাজত সোমাইছে, নকবলগীয়া কথা কৈছে আৰু কংগ্ৰেছ চৰকাৰ আহিলে তেওঁ গৃহমন্ত্ৰী হ'লে মিয়াসকল উচ্ছেদ নহ'ব, মিয়াসকলে সুৰক্ষিত পাব, যিবিলাক কথা তেওঁ কৈ আছে তাৰ পৰা এটা কথা বুজিব পাৰি যে কংগ্ৰেছ বা অখিল গগৈ আহিলে অসমত মিয়া ৰাজত্ব চলিব। অসমীয়া মানুহৰ কোনো কামেই নাথাকিব, যি ধৰণে কথাখিনি তেওঁ কৈ আছে। গতিকে মই ভাবোঁ যে অসমৰ মানুহে এই কথাবোৰ শুনিও আছে, অসমৰ মানুহে দেখিও আছে আৰু অসমৰ মানুহে এটা সুস্থিৰ ৰাজনৈতিক সিদ্ধান্ত ল'ব, তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।